নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ বাবে যি জল্পনা কল্পনা চলি আছিল সেই জল্পনা কল্পনাৰ সামৰণি মাৰি গভৰ্ণৰ এক আদেশ প্ৰকাশ পাইছে আৰু এই আদেশটিত উল্লেখ কৰিছে যে ইন পাৰচুৱেন্স অফ দ্য ডিচিছন অফ দ্য কেবিনেট মিটিং হেল্ড অন 20 March 2025 ইন দ্য কনফাৰেন্স হল অফ চিফ মিনিষ্টাৰ ছেক্ৰেটেৰিয়েট ডিব্ৰুগড় যে ডিব্ৰুগড়ৰ চিফ মিনিষ্টাৰ ছেক্ৰেটেৰিয়েটৰ কনফাৰেন্স হলত 20 মাৰ্চ তাৰিখে যোনটো কেবিনেট মিটিঙত সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্ত অনুসৰি The government of Assam is pleased to appoint a headmaster. যে অসমৰ চৰকাৰে তেওঁলোকে এপইণ্ট কৰিব বিচাৰিছে সকলো বিদ্যালয়ত এজন প্ৰধান শিক্ষক, কিন্তু বিদ্যালয়ৰ এটা কণ্ডিশ্যন লগত লগাই দিছে উইথ এন এনৰোলমেণ্ট অফ 50 and more students 50 বা তাতকৈ অধিক ছাত্ৰ ছাত্ৰী থকা সকলোবোৰ বিদ্যালয়তে প্ৰধান শিক্ষক পদটোত এপইণ্ট কৰিবৰ কাৰণে চৰকাৰী ফালৰ পৰা বিচৰা গৈছে। The headmaster shall be vested with both financial and administrative powers. প্ৰধান শিক্ষকজনক দুইটা ক্ষমতা দিয়া হ'ব, বিত্তীয় আৰু প্ৰশাসনিক। And shall also exercise the power of drawing and disbursing officer, যাক আমি DDO বুলি কওঁ, আৰু তেখেতে এই পাৱাৰটো অৰ্থাৎ DDO পাৱাৰটো এক্সাৰসাইজ কৰিব পাৰিব। অৰ্থাৎ আমাৰ প্ৰথমতে কথা আছিল যে 150ৰ ওপৰত শিক্ষাৰ্থী থকা বিদ্যালয়সমূহতহে প্ৰধান শিক্ষকজনক DDO ক্ষমতা দিয়া হ'ব আৰু 100ৰ ওপৰত শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক প্ৰধান শিক্ষক পদ দিয়া যাব, কিন্তু DDO ক্ষমতাটো তেওঁলোকৰ হাতত নাথাকিব। তেনেধৰণৰ কথাবিলাক আলোচনা চলি আছিলে, কিন্তু এই সকলো আলোচনাৰ সমাপ্তি ঘটোৱা হ'ল যে 50তকৈ অধিক ছাত্ৰ ছাত্ৰী 50 বা তাতকৈ অধিক ছাত্ৰ ছাত্ৰী থকা সকলো বিদ্যালয়তে প্ৰাথমিক বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব আৰু এই প্ৰধান শিক্ষকগৰাকীয়ে এডমিনিষ্ট্ৰেটিভ পাৱাৰো পাব, ফাইনেন্সিয়েল পাৱাৰো পাব আৰু তাৰ লগতে DDO পাৱাৰো পাব। এই নিৰ্দেশনাটিত নাৰায়ণ কোঁৱৰ ছাৰে ছাইন কৰিছে 26 মাৰ্চ 2025 আৰু অৰ্ডাৰ অফ দ্য গভৰ্ণৰ বুলি নটিফিকেশ্যনখনত প্ৰকাশ পাইছে। গতিকে এটি খুবেই ভাল খবৰ যে আমাৰ যি চৰকাৰীভাৱেও এটি পত্ৰ এটি নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পালে আৰু আশা কৰিছোঁ অতি সোনকালে এই পদসমূহত নিযুক্তি পত্ৰ আমাৰ জ্যেষ্ঠ শিক্ষকসকলে পাব গৈ আছে। ধন্যবাদ।